স্লেটৰ মানে লাইফ সায়েন্সৰ সিলেবাসটো বহুত ফাস্ট হয় তো তাৰ কাৰণে শৰ্ট নোট মেকিংটো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া যদি মই হেতুটো এক্সাম্পল এটা যদি দিওঁ এতিয়া আমাৰ ডিফাৰেন্ট সাইকেলছ থাকে সিটি প্ল্যান্সৰ এটা সাইকেল বা সিটি4 প্ল্যান্সৰ এটা সাইকেল হেতু মানে গোটেই ডাঙৰ এটা সামাৰি পঢ়ি নাথাকি যদি তাক মই ডায়াগ্ৰামেটিক্যালি ৰিপ্ৰেজেন্ট কৰি ৰাখো বা তাৰ এনজাইমছ খিনি লগতে লিখি ৰাখো হেনুকা বস্তুবিলাক এতিয়া বেছি ইম্পৰ্টেন্ট ফিগাৰটো চাইয়ে মই বস্তুটো বুজি ললো আৰু হেতু মোৰ এক্সামতো হেল্প হৈ গল আৰু ৰিভিজন কৰোতে হ'ব তো এটা শৰ্ট নোট মেকিংটো বহুত ইম্পৰ্টেন্ট হয় আৰু সেকেন্ড কথাটো হৈছে লাষ্ট এইকেইটা দিনে যেহেতু আছে এইকেইদিনত মই ভাবো ৰিভিজনটো বেছি ইম্পৰ্টেন্ট নতুন কিবা টপিক পঢ়াতকে আগতে জনা বস্তুখিনি ৰিভাইজ কৰিম হেতু ইম্পৰ্টেন্ট আৰু বুলেট পইণ্ট হিচাপে বস্তুখিনি যোনখিনি আগতে আমি বনাই ৰাখিছিলো নোট হিচাপে হেখিনি বস্তু চাম হেগিটা বস্তু কৰাটো এতিয়া ইম্পৰ্টেন্ট আৰু পাৰিলে আমি পিৱাইকিউ কেখন আকৌ কৰিম আকৌ এবাৰ যদি মক টেষ্ট এভেইলেবল থাকে মকটো আমি দিব পাৰো কিন্তু স্লেটত ইমান বেছি বহুত বেছি মক তেনেকে এভেইলেবল থকা দেখা নাযায় মই মোৰ টাইমতো পোৱা নাছিল যদি পাৰে তেতিয়াতো দিয়াটো বেটাৰ আৰু নহলেও পিৱাইকিউ কেখন কৰি ৰিভিজন কৰিলে এইকেইদিনত হৈ যাব